আজি অনুষ্ঠিত হৈছে বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৰাতিপুৱাৰ পৰা ভোটগ্ৰহণ কেন্দ্ৰসমূহত নিজৰ গণতান্ত্ৰিক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটাৰৰ শাৰী। 29 শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুৰজিত বসুমতাৰীয়ে সাব্যস্ত কৰে ভোটদান। আৰু গাড়ী কেইখনমান ভাঙা বুলি শুনিছো, চবটো ফালেও ভাঙা আৰু কিন্তু দুই এটা ভিতৰুৱা অঞ্চলত চলা বুলি মই শুনিছো, কিন্তু মই নিজে চকুৰে দেখা নাই। জনসাধাৰণে আহক, চবেই ওলাই আহক, এখন গণতন্ত্ৰ এখন এটা কি কয় ফেষ্টিভেল বুলি ভাবি ল'ব লাগে। আৰু চবে এইটো ভোটাৰ অধিকাৰটো চবৰে এটা কৰ্তব্য। ভাল মানুহক বাচিবৰ কাৰণে এটা সমষ্টিৰ মুৰব্বী বা চৰকাৰ, ভাল এটা চৰকাৰ হোৱাটো ৰাইজৰ হাতত আছে। ৰাইজে চবে ওলাই আহিব লাগে, স্বতঃস্ফূৰ্তে ওলাই আহিব লাগে। আৰু শিক্ষিত ব্যক্তি, একজন অভিজ্ঞ ব্যক্তি নিজৰ মুৰব্বী বা সমষ্টিৰ মুৰব্বী বাছি লোৱাটো এটা ৰাইজৰ এইটো সময়, ৰাইজে ওলাই অহাটো মই বিচাৰো। শান্তিপ্ৰিয়কে নিৰ্বাচন হ'ব বুলি মই কামনা কৰিছো। নিৰ্বাচন আজিলৈকে মই এনেকা কিবা দেখা নাই, শুনাও নাই, কিন্তু ৰাতিপুৱা মই যিখিনি ঘূৰিছো 30% বা 20% পলিং হৈছে। আৰু মই আশাবাদী, মই এইবাৰ নিশ্চিত জিকি যাম বুলি মই আশাবাদী। আৰু যিখিনি মই চেণ্টাৰ 15টামান চেণ্টাৰ ঘূৰিলো, তাতে যথেষ্ট মোৰ নিজেও তাত কংগ্ৰেছ দল বা মোক তাত ভোটিং হোৱা বুলি মই নিজকে আশাবাদী হৈছো। আৰু খুব শান্তিপ্ৰিয় ভোটিং হৈছে আৰু পাব্লিকে খুব সুখীকে পাব্লিক এনজয় কৰিছে। এইবাৰ বিটিচি বিশেষকৈ চুবুৰী চেৰফাঙত শিক্ষিত আৰু অশিক্ষিত এটা যুঁজ হ'ব, আৰু শিক্ষিত সদায় জিকিব। শুনিছো মই এনেকা, মই ছচিয়েল মিডিয়াতো মই এনেকুৱা সময়ো পোৱা নাই, নিউজ এনেকুৱা কিবা কৰা শুনিছো আৰু দুই এটা দেখিছো, গাড়ী চাড়ী ভাঙা বুলি শুনিছো। আৰু ৰিচেণ্টলি সেই বিজেপিৰ কেণ্ডিডেটো তাৰমানে ৰাতি বোলে তেওঁ পইচা বিলাব গৈছিল, তাতে মানে পাব্লিকে মানে খেদিছে তেওঁক, তেওঁ মানে পথাৰত দৌৰিহে মানে ৰক্ষা পাইছে বুলি শুনিছো, দেখা নাই আজিলৈকে।